নমস্কাৰ বন্ধুসকল আজি আমাৰ চেনেলৰ নতুন এটা ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ। আচলতে আজি এইটো কোনো তেনেকুৱা এটা ব্লগ এনেকুৱা ব্লগ নহয় য'ত নেকি আমি ক'ৰবাত যোৱা বা খোৱা বস্তু বনাই দেখুওৱা সেনেকুৱা ব্লগ নহয়। এইটো হৈছে অকণমান ছাত্ৰ ছাত্ৰীসকলৰ উপকৃত অৰ্থে মই কিছুমান কথা ক'ব বিচাৰিছোঁ। আৰু যিহেতু মই শিক্ষকতা বৃত্তিৰ লগত জড়িত হৈ আছোঁ, সেইকাৰণে ভাবিছোঁ আপোনালোকৰ ল'ৰা ছোৱালী বা কোনোবা যদি ষ্টুডেণ্ট এই ভিডিঅ'টো চাইছা তেতিয়াহ'লে তোমালোকৰ অকণমান হ'লেও ইয়াত উপকৃত বা লাভ হ'ব বুলি মই ভাবিছোঁ। প্ৰথম কথাটো হ'ল এতিয়াৰ দেখা গৈছে যে এতিয়াৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকে অসমীয়া বিষয়টো খুব ভয় কৰে। অসমীয়া বিষয়টো তেওঁলোকে এটা বৰ এনেকুৱা এটা ছাবজেক্ট বুলি ভাবে যোনটো ছাবজেক্টত নেকি কেতিয়াও 100ৰ ভিতৰত 100 পাব নোৱাৰি বা 90+ পাব নোৱাৰি বুলি ভাবি লয়। সেই ক্ষেত্ৰত মই কওঁ যে সেইটো একেবাৰে ভুল ধাৰণা। অসমীয়া বিষয়ত এটা ভাল নম্বৰ পাবলৈ তোমালোকে অকণমান কষ্ট কৰিব লাগিব, সেইটো হয় অৱশ্যে। কিন্তু সেই কষ্ট কৰাৰ ক্ষেত্ৰত কিছুমান টিপছ থাকে, সেই টিপছ কেইটামান মই তোমালোকক আজি ক'ম। প্ৰথম কথা হ'ল যেতিয়া তোমালোকে এখন প্ৰশ্ন কাকত কৰা, প্ৰশ্ন কাকতখন সাধাৰণতে 100 নম্বৰ থাকে, 100 মাৰ্কছৰ এখন পেপাৰ থাকে। সেই পেপাৰখন যেতিয়া তোমালোকে প্ৰথম কৰিবা, সেই পেপাৰখন চাবা যাতে সম্পূৰ্ণ 100 নম্বৰেই তোমালোকে কৰিব পাৰা। যদি পেপাৰখনৰ তোমালোকে 70 বা 80হে কৰি থৈ আহা পৰীক্ষাত, তেতিয়া কেতিয়াও 70 বা 80 তোমালোকে নোপোৱা। কাৰণ এটা লিটাৰেচাৰ ছাবজেক্টত আমি বহুতখিনি কথা লিখিব লাগিব, তাত জ্ঞান অৰ্জন কৰিব অৰ্হতা থাকিব লাগিব সেই বিষয়টোৰ প্ৰতি। কিন্তু তাতো যদি তোমালোকে 80 নম্বৰ বা 70 নম্বৰহে কৰি আহা, তেতিয়া কিন্তু তোমালোকে সেই 80 বা 70ই তোমালোকে তাত নোপোৱা। সেই ক্ষেত্ৰত মই কওঁ তোমালোকে গোটেই পেপাৰখন টাচ কৰি আহিবা। যিমান যি জানা সকলো লিখিব পাৰিব লাগিব, 100 নম্বৰেই তোমালোকে কৰিবলৈ চেষ্টা কৰিব লাগিব। সেইটো প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে যে আমি যিহেতু 100 নম্বৰ এখন পেপাৰ কৰোঁ, তাত তোমালোকে সময়টো ভাগ কৰি ল'বা। যে 35 মাৰ্কছ 35 নম্বৰ তোমালোকে এঘণ্টাত কৰিব লাগিব। তাৰ পাছৰ এঘণ্টা সময় তোমালোকে আকৌ 35 মাৰ্কছ, আৰু তাৰ পাছৰ এঘণ্টা সময়টো তোমালোকে 30 নম্বৰ মাৰ্কছখিনি কৰিব লাগিব। 5 মিনিটটো তোমালোকে বচাই ৰাখিবা। সেই 5 মিনিটত যিখিনি লিখিলা সেই বস্তুখিনি যাতে তোমালোকে এবাৰ আকৌ চাব পাৰা, বানানেই হওক বা তোমালোকৰ যদি ক'ৰবাত কিবা এটা কৰিব থাকি গ'ল, তেতিয়াহ'লে সেইটো তোমালোকে আকৌ কৰিবলৈ 5 মিনিট সময় এটা তোমালোকে ৰাখিব লাগিব। আৰু যেতিয়া মই ক'লোঁ তোমালোকে সেই 35 নম্বৰ এঘণ্টা 35 নম্বৰ এঘণ্টা কৰিবা, সেইটো পটককৈ কেতিয়াও কৰিব নোৱাৰা। পৰীক্ষা হলত গৈ তোমালোকে সেই কামটো কৰিব নোৱাৰা। প্ৰথম কথা ঘৰত প্ৰেক্টিছ কৰিব লাগিব। ঘৰত প্ৰেক্টিছ কেনেকৈ কৰিবা, তোমালোকে আগৰ বছৰবোৰৰ যিবোৰ কুৱেশ্যন পেপাৰ থাকে, সেই কুৱেশ্যন পেপাৰবোৰ তোমালোকে ঘৰত প্ৰেক্টিছ কৰিব লাগিব। আৰু লগতে সেই পেপাৰবোৰ তোমালোকে কৰি চাবা 3 ঘণ্টাত তোমালোকে পেপাৰখন সম্পূৰ্ণ কৰিব পাৰিছানে নাই। বহুত ছাত্ৰ ছাত্ৰীক দেখা যায় বা তোমালোকে এটা ভুল কৰা, প্ৰথমতে বহীখনত তোমালোকে লিখা, তোমালোকৰ আখৰবোৰ খুব ধুনীয়াকৈ লিখা। প্ৰথম 1-1.5 ঘণ্টা সময় আখৰ ভাল কৰোঁতেই যায়, লাহে লাহে লিখা, আখৰবোৰ ভাল কৰা। তাৰ পাছৰ সময়খিনি যেতিয়া দেখা যে তোমালোকৰ আৰু 1 ঘণ্টাহে আছে, বহুত কৰিবলৈ আছে, তেতিয়া তোমালোকৰ আখৰ বেয়া হয়, লগতে তোমালোকে খৰকৈ লিখা। তথাপিও কিন্তু পেপাৰখন সম্পূৰ্ণ নহয়গৈ। তোমালোকে সেই ক্ষেত্ৰতো মন কৰিবা যাতে ঘৰত প্ৰেক্টিছ কৰি তোমালোকৰ কি হ'ব, সেই 35 নম্বৰ তেনেকৈ ভাগ কৰি যেতিয়া ল'বা, 1 ঘণ্টাত কমপ্লিট কৰিব পাৰিছানে নাই, তেতিয়া তোমালোকে দেখিবা সম্পূৰ্ণ 100 নম্বৰ পেপাৰখন তোমালোকে 3 ঘণ্টাত কৰি বৰ ধুনীয়াকৈ কমপ্লিট হ'ব। আৰু হাতখন খৰো হ'ব। লিখিলে, প্ৰেক্টিছ কৰিলে তোমালোকৰ হাত খৰ হ'ব। আৰু পৰীক্ষা হলত বহি তোমালোকে বানানখিনি ভাবি থাকিলে কেতিয়াও নহ'ব। বানান শুদ্ধ কৰিবলৈ সদায় ঘৰত লিখিব লাগিব। আৰু কথা হ'ল বানান শুধৰণিৰ ক্ষেত্ৰত আৰু এটা কথা আছে, তোমালোকে সূত্ৰলিপি, যিটো নেকি আমি ডিক্টেশ্যন বুলি কওঁ, ঘৰ ডাঙৰক ক'বা যে ডিক্টেশ্যন যাতে তেওঁলোকে দিয়ে। তেতিয়া যদি এই ভিডিঅ'টো আপোনালোকৰ কোনোবা ডাঙৰেও চাই আছে, তেতিয়া নিজৰ সন্তানটিক আপোনালোকে সূত্ৰলিপি দিব, ডিক্টেশ্যন দিব। তেতিয়া সিহঁতৰ কি হ'ব, সেই বিষয়টোৰ প্ৰতিও তেওঁলোকে জানিব, লগতে আখৰ ভাল হ'ব আৰু বানানবিলাক শুদ্ধ হ'ব।
লগতে প্ৰতিলিপিও দিব পাৰে, কোনো কথা নাই। তেওঁলোকে নিজে চাইও বোলে মই 5 মিনিটত এই পেৰেগ্ৰাফটো মই লিখিব পাৰিম। সৰু পেৰেগ্ৰাফ নহয়, ডাঙৰ পেৰেগ্ৰাফ এটা ল'ব, যাতে 5 মিনিটত সেই পেৰেগ্ৰাফটো লিখি সম্পূৰ্ণ কৰিব পাৰিছে নে নাই সেইটো নিজে তোমালোকে চেষ্টা কৰি থাকিবা। তাৰপাছত কথা হ'ল যে ৰচনাখন তোমালোকে প্ৰেক্টিচ কৰিবা 10 মিনিটত তোমালোকৰ ৰচনাখন লিখি সম্পূৰ্ণ হৈছে নে নাই। ঘৰতে প্ৰেক্টিচ কৰিব লাগিব, পৰীক্ষা হলত গৈ তোমালোকে প্ৰেক্টিচ কৰিবগৈ নোৱাৰা। 10 মিনিটত যদি ৰচনা এখন তোমালোকৰ সম্পূৰ্ণ লিখি হয়, তেনেকৈ তোমালোকে গম পাবা যে তোমালোক ছাকচেছ এই ক্ষেত্ৰত। বা খুব বেছি তোমালোকে 15 মিনিটটো ল'ব পাৰা, কিন্তু তাতকৈ বেছি ল'লে তোমালোকে সিফালে আকৌ পেপাৰখন কমপ্লিট নহ'বগৈ। তাৰ পৰা আহোঁ নম্বৰ চাই উত্তৰবোৰ শুদ্ধ হ'ব লাগে। দেখা গৈছে বা দেখা পাওঁ আমি যে তোমালোকে যদি 4 নম্বৰ এটা প্ৰশ্ন আহে বা 2 নম্বৰ প্ৰশ্ন আহে, 2 নম্বৰ প্ৰশ্ন যদি আহে, কুৱেশ্যনটো 2 মাৰ্কছ আছে, তোমালোকে সেইটো কি কৰা, মানে এপেজ লিখা। এপেজ লিখাৰ কোনো প্ৰয়োজন নাই। তোমালোকে নাভাবিবা যে এপেজ লিখিলে আমি 2 নম্বৰ পাম। 2 নম্বৰৰ কাৰণে তোমালোকে খুব বেছি 2 লাইন বা 3 লাইন, তাতকৈ আৰু প্ৰয়োজন নাই। 2 নম্বৰৰ কাৰণে 2 লাইন বা 3 লাইনেই যথেষ্ট। কিন্তু সেই 2-3টা লাইনৰ ভিতৰতে কথাখিনি এনেকুৱা হ'ব লাগিব যিখিনি তোমালোকক বিচাৰিছে কুৱেশ্যনটো, সেই কুৱেশ্যনটোৰ পৰা সম্পূৰ্ণ, মানে কুৱেশ্যনটোত যি বিচাৰিছে সেয়া লিখিব বা সেই আনচাৰটো তাত থাকিব লাগিব। এনেই অযথা কিছুমান লিখি তোমালোকে এপেজ 2 পেজ যিমান লিখিলেও তোমালোকে কিন্তু 2 নম্বৰ নোপোৱা। যদিও সেই টু দি পইণ্ট আনচাৰটো লিখা, তেতিয়া তোমালোকে তাত 2-3টা লাইন লিখি কিন্তু 2 নম্বৰটো সহজতে আহৰণ কৰিব পাৰিবা। তাৰপাছত হৈছে কুৱেশ্যন পেপাৰখনত তোমালোকৰ আহিব যে যিকোনো এটা লিখা বা যিকোনো এচুৱা লিখা। এচুৱা মানে এইটো মানে ভয় নাখাবা, এটা কথাই কয়, যিকোনো এটাই কৰিব লাগে। সেইটো কি কৰিব লাগে, বহুত ক্ষেত্ৰত তোমালোকে এইটো কৰা যে মানে ধৰা 3টা অপশ্যন দিছে, তাৰ ভিতৰত তোমালোকে 3টাই পাৰা। 3টাই পৰাৰ লগে লগে তোমালোকে সেই 3টাই কৰি দিয়া, কোনো প্ৰয়োজন নাই। 3টা কৰা মাত্ৰকে তোমালোকৰ সময়টো এনেই 10 মিনিট এক্সট্ৰা গ'ল, আৰু তোমালোকে নম্বৰ নপঢ়ে 3টাৰ। 2টা যিহেতু বিচাৰিছে 2টাই কৰিবা। খালি মন কৰিবা এই ক্ষেত্ৰত যাতে যদি তোমালোকে বোলে 4 নম্বৰ কুৱেশ্যনটো দিছে, তলৰ যিকোনো 2টা লিখা, ক আৰু খ দিছে, ক খ গ দিছে, ঠিক আছে। তাৰে তোমালোকৰ যেনিবা কটো তোমালোকে নোৱাৰা, পঢ়ি যোৱাৰ ভিতৰত অহা নাই, কমন নাই পৰা কটো, তোমালোকে চিন্তা কৰিব নালাগে যে কটো মই লিখিবই লাগিব, তো নিলিখিলে নহ'ব বুলি নহয়। তোমালোকে খ আৰু গ কৰিবা, বা খটো যেনিবা নোৱাৰা, ক আৰু গটোহে পাৰা, তেতিয়া সেই 2টা কৰিলেও তোমালোকৰ কিন্তু নম্বৰটো ভাল আহিব। এনেই অযথাকে তোমালোকে বোলে ক আৰু খটোৱে কৰোঁ প্ৰথম যিহেতু আছে, কিন্তু কটো তোমালোকে ভালকৈ নোৱাৰা, তেতিয়া তোমালোকৰ নম্বৰটো কিন্তু কেতিয়াও ভালকৈ নাহে। সেইকাৰণে যোনখিনি পাৰা ভালকৈ কুৱেশ্যনটো প্ৰথম পঢ়িবা, যিটো কৈছে সেইটো বুজি ল'বা। বোলে 2টা কৈছে, এটা কৈছে, সেইমতেহে কৰিবা। কেতিয়াও অতিৰিক্ত প্ৰশ্ন কৰি তোমালোকে অতিৰিক্ত নম্বৰ কোনো ছাত্ৰ বা ছাত্ৰীয়ে নোপোৱা। আৰু শেষৰ এটা কথা কওঁ, আবেদন বা প্ৰতিবেদন যিয়েই হওক, তোমালোকে মন কৰিবা আবেদন বা প্ৰতিবেদনখন লিখোঁতে সদায় এখন পেজতে হ'ব লাগে। সম্পূৰ্ণ এখন পেজত তোমালোকৰ আবেদন বা প্ৰতিবেদনখন লিখি সম্পূৰ্ণ কৰিবা। তোমালোকৰ কি হয়, ধৰা 8 নম্বৰত তোমালোকৰ কুৱেশ্যনত আহিছে, এখন আবেদন বা প্ৰতিবেদন লিখিব আহিছে, তোমালোকে 7 নম্বৰ কুৱেশ্যনটো শেষ হৈছে, তাৰ ঠিক তলতেই কৰি দিয়া। আধা লিখিলা আবেদনখন, আকৌ এইটো পেজত ষ্টাৰ্ট কৰা, তেনেকৈ নহয়। আবেদনখন সম্পূৰ্ণ এখন পেজ ল'বা, যাতে গোটেই আবেদনখন সেই পেজখনতে সম্পূৰ্ণ কৰিব পাৰা। এখন পেজ সম্পূৰ্ণ আবেদনখনৰ কাৰণে লৈ ল'বা। বাকী আগৰ কুৱেশ্যনটো য'ত এৰিলা তাতে এৰি তাৰ তলৰ পেজখিনিলৈকে থাকক, বেলেগ কুৱেশ্যন কৰিবা তোমালোকে 1 মাৰ্কছ 2 মাৰ্কছৰ। যদি বিচাৰা বোলে এই পেজখিনি মই এৰিব নিবিচাৰোঁ বুলি ভাবিলে সেই তেনেকৈ কৰিবা। আৰু যদি এৰিবলগীয়া হয় তাত তোমালোকে পিটিঅ' বা হিপিঠিপি লিখিলে কোনো কথা নাই, কিন্তু তেওঁলোকে বুজি পাব যোনে কপিখন চেক কৰে। এইখিনিয়ে কথা। তোমালোকে তেনেকৈ কিছুমান যদি টিপছ তোমালোকে ফ'ল' কৰা, তেতিয়াহ'লে তোমালোকে নম্বৰ কম পোৱাৰ কোনো কথা নাহে। অসমীয়া বিষয়টোত ভয় কৰিবলগীয়া একো কথাই নাই। এই বিষয়টো
গতিকে আজিলৈ মই ইমানেই কৈছোঁ, যদি তোমালোকৰ ভাল লাগিলে বা আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে এটা লাইক কৰিব আৰু জনাব যে এই ক্ষেত্ৰত মই বিশেষ নাজানো কিমান আপোনালোক উপকৃত হ'ব নে নহয়। মই খালি মনতে ভাবিলোঁহে যে এনেকুৱা এটা ভিডিঅ' মই আজি দিওঁ, আপোনালোকে খালি মোক জনালে মই ভাল পাম। তেতিয়াহ'লে আজিলৈ আহিছোঁ ইয়াতে, নমস্কাৰ।